নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে IOCL ফালৰ পৰা আহিছে, ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা আহিছে। IOCL পাইপলাইনছ ডিভিজন ৰিক্ৰুটমেণ্ট 2024। ইয়াতে 473টা পোষ্ট মুকলি হৈছে। এইকেইটা পোষ্ট হৈছে এপ্ৰেণ্টিছশ্বিপ পোষ্ট হয় আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। ডেছক্ৰিপশ্যনত অনলাইন আবেদনৰ লিংকটো আৰু অফিচিয়েল এডভাৰটাইজমেণ্টটো দি থোৱা আছে, আপোনালোকে ডাউনলোড কৰি পেলাই চাই ল'ব পাৰিব। মই ডেছক্ৰিপশ্যনত সকলোখিনি দি থোৱা আছে, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আৰু যদি কিবা বুজি নাপায় আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে। পোষ্টটোৰ নাম হৈছে এপ্ৰেণ্টিছশ্বিপ। নাম্বাৰ অফ পোষ্ট 473টা আছে। আমাৰ অসমৰ কাৰণে যদি চাই তেতিয়াহ'লে অসমৰ কাৰণে 28টা ভেকেঞ্চি আছে আৰু ডিউৰেশ্যনটো হৈছে 12 মাহ, 1 বছৰীয়া হয়। ট্ৰেড এপ্ৰেণ্টিছশ্বিপ ইলেক্ট্ৰিচিয়ান, মেকানিকেল TNI, তাৰপিছত ট্ৰেড এপ্ৰেণ্টিছশ্বিপ এছিষ্টেণ্ট HR, একাউণ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ, ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ এইকেইটাৰ কাৰণে আছে। এজ লিমিটটো হৈছে বয়সৰ সময়সীমা 18 to 24 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। SC ST যদি কেণ্ডিডেট হয় তেওঁলোকক 5 বছৰ এক্সট্ৰাকৈ দিছে। OBC MOBC কাৰণে 3 বছৰ এক্সট্ৰাকৈ দিছে। PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ এক্সট্ৰাকৈ দিছে। PWD OBC NCL কেণ্ডিডেট হয় তেওঁলোকক 13 বছৰ এক্সট্ৰাকৈ দিছে আৰু PWD SC ST কেণ্ডিডেট যদি হয় তেওঁলোকক 15 বছৰ এক্সট্ৰাকৈ দিছে। শিক্ষাগত অৰ্হতা এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। টেকনিচিয়ান এপ্ৰেণ্টিছশ্বিপ মেকানিকেলৰ কাৰণে 3 বছৰ 3 year বা 2 year থ্ৰু লেটাৰেল এণ্ট্ৰি আফটাৰ ITI অফ মিনিমাম 1 year অফ ডিউৰেশ্যন 10+2 ফুল টাইম ডিপ্ল'মা ইন এনি অফ দ্য ফলোয়িং ডিচিপ্লিন অফ ইঞ্জিনিয়াৰিং ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্চিটি। এটা মেকানিকেল ইঞ্জিনিয়াৰিং বা অট'মোবাইল ইঞ্জিনিয়াৰিং কৰা হ'লে আবেদন কৰিব পাৰিব। 2 নম্বৰটো যোনটো পোষ্ট আছে টেকনিচিয়ান এপ্ৰেণ্টিছশ্বিপ ইলেক্ট্ৰিকেলৰ কাৰণে, ইয়াতে 3 বছৰ বিচাৰিছে 3 years। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙৰ পৰা কৰা হ'লে আবেদন কৰিব পাৰিব। 3 নম্বৰটো আছে টেকনিচিয়ান এপ্ৰেণ্টিছশ্বিপ টেলিকমিউনিকেশ্যন এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াতে ইলেক্ট্ৰনিক্স বা কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং কৰা হ'লে আবেদন কৰিব পাৰিব। বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেটিং ইঞ্জিনিয়াৰিং, টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স এণ্ড ৰেডিঅ' কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেশ্যন এণ্ড প্ৰচেছ কণ্ট্ৰল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং কৰা হ'লেও আবেদন কৰিব পাৰিব। ট্ৰেড এপ্ৰেণ্টিছশ্বিপ এছিষ্টেণ্ট হিউমেন ৰিচোৰ্চৰ কাৰণে বিচাৰিছে ফুল টাইম বেচেলৰ ডিগ্ৰী গ্ৰেজুৱেশ্যন কৰা হ'লে আবেদন কৰিব পাৰিব যিকোনো ষ্ট্ৰীমৰ পৰা। ট্ৰেড এপ্ৰেণ্টিছ একাউণ্টেণ্টৰ কাৰণে বিচাৰিছে ফুল টাইম বেচেলৰ ডিগ্ৰী গ্ৰেজুৱেশ্যন ইন কমাৰ্চৰ পৰা কৰা হ'লে আবেদন কৰিব পাৰিব। ডাটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰখিনিয়ে আবেদন কৰিব পাৰিব এপ্ৰেণ্টিছশ্বিপ, ইয়াৰ মিনিমাম 12 পাছ বাট বিল' গ্ৰেজুৱেট। ঠিক আছে, গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা নহ'ব লাগিব, লগতে ক্লাছ 12 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ, ইয়াতে মিনিমাম 12 পাছ বিচাৰিছে, বিল' গ্ৰেজুৱেট আৰু লগতে বিচাৰিছে স্কিল চাৰ্টিফিকেট অফ ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰৰ পৰা থাকিব লাগিব। ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ ফৰ ট্ৰেডিং অফ লেছ দেন 1 year ইছুড বাই এন এৱাৰ্ডিং বডি ৰিকগনাইজ আণ্ডাৰ নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক অৰ এনি আদাৰ অথৰিটি ৰিকগনাইজ বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। হাউ টু এপ্লাই, আপোনালোকে এপ্লাই কেনেকৈ কৰিব গোটেইখিনি দি থোৱা আছে। আপোনালোকে মই ডেছক্ৰিপশ্যনত অনলাইন আবেদনৰ লিংকটো দি থোৱা আছে, আপোনালোকে চাই ল'ব পাৰিব। অনলাইন আবেদন ষ্টাৰ্ট হৈছে 12 জানুৱাৰী 2024 পৰা, লাষ্ট ডেট হৈছে 1 ফেব্ৰুৱাৰী 2024। এডভাৰটাইজমেণ্টটো আপোনালোকক দেখাই দিছোঁ এবাৰ, আপোনালোকে এবাৰ চাই লওক। ডেছক্ৰিপশ্যনত দি থোৱা আছে বাৰু, আপোনালোকে ডেছক্ৰিপশ্যনত মই ডাউনলোড কৰি পেলাই ধুনীয়াকৈ এবাৰ চাই ল'ব পাৰিব। সকলোখিনি মই ডেছক্ৰিপশ্যনত দি থোৱা আছে, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট, ডেছক্ৰিপশ্যনত দি থোৱা আছে গোটেইখিনি। আমাৰ অসমৰ কাৰণে কি আছে আপোনালোকে এবাৰ চাই লওক। মেকানিকেলৰ কাৰণে আছে, ইলেক্ট্ৰিকেলৰ কাৰণে আছে TNI, হিউমেন ৰিচোৰ্চ, একাউণ্টছ অব্লিক ফাইনেন্স এইকেইটাৰ কাৰণে আছে। ঠিক আছে, টোটেল পোষ্ট আছে 28টা, আমাৰ অসমৰ কাৰণে 28টা পোষ্ট আছে। এতিয়া দেখাই দিছোঁ মই অনলাইন আবেদনৰ লিংকটো, ডেছক্ৰিপশ্যনত দিয়াই আছে, আপোনালোকে চাই ল'ব এবাৰ। অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে এবাৰ চাই লওক। এইটো হৈছে অনলাইন আবেদনৰ লিংকটো। ইয়াতে প্ৰথম আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব।
ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে আবেদন কৰিব পাৰিব এটা আপোনালোকে চাওক ৰেজিষ্টাৰ নাও ফৰ এ নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক হিয়াৰ এটা প্ৰথম ৰেজিষ্টাৰ নাওত ক্লিক কৰি পেলাই আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপোনালোকৰ ৰিজনটো ট্ৰেড এপ্লাই কিহৰ কাৰণে কৰিছে কোৱালিফিকেশ্যন নেচাৰ অফ কোৰ্চ গোটেইখিনি আপোনালোকে চাই ল'ব লাগিব তাৰপিছত আপোনালোকে লগ ইন কৰি পেলাই আবেদন কৰিব পাৰিব ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া আছে আপোনালোকে ধুনীয়াকৈ আবেদন কৰি ল'ব আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব ধন্যবাদ